তো হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্যতম ব্লগলৈ আৰু এতিয়া গৈ আছোঁ পৰীক্ষা দিবলৈ আৰু এতিয়া বাজি গ'ল 7:30 আৰু এই ৰাতিপুৱাই পুৰা 7:30 বজাতে পুৰা প্ৰকাণ্ড ৰ'দ ওলাইছে আৰু এই ৰ'দৰ মাজে মাজে গৈ আছোঁ চাইকেল লৈ এক্সাম দিবলৈ যিহেতু মানে এক্সাম যাবতো লাগিবই আৰু এইফালে কলেজ গেট আৰু এনেকৈ কলেজৰ ভিতৰত সোমাই দেখিলোঁ ইয়াতে পুৰা ষ্টুডেণ্টবোৰ জমা হৈছে কাৰণ ইয়াতে আমাৰ মানে বৰ্ডখন মাৰিব য'ত মানে কোনটোৰ মন মানে কাৰ কি পৰীক্ষা আছে সকলোখিনি ইয়াতে বৰ্ডখন মাৰি দিলে আৰু আহি পালোঁ এতিয়া আমি ক্লাছ ৰুম মানে এক্সাম হ'ল তো ইয়াতে এক্সাম দিম আমি এতিয়া বহি আছোঁ এতিয়া আৰু ছাৰতো আহি গ'ল বহি দিব আৰু এইফালে নিকুঞ্জন আৰু এইফালে নয়ন আৰু এইফালে গোবিন্দ ভাই গোটেইকেইটা মানে বহি লৈছোঁ গোটেইকেইটাই তো এতিয়া এক্সাম দিব ৰেডি পুৰা মোবাইলটো এতিয়া বেগত সোমাই দিওঁ তো অকণমান সময় আপোনালোকে ৰ'বক তো পৰীক্ষাটো দি লগ পাইছোঁ আৰু এনেকৈ আপোনালোকক 3 ঘণ্টা বেগৰ ভিতৰত সোমাই থৈ দিলোঁ আৰু এতিয়া ওলাই আহিলোঁ পুৰা 10 মিনিট আছে 12টা বাজিব 10 মিনিট আগত মই বহি থৈ দি দিলোঁ আৰু এইফালে চাব পাৰে কলেজ কেম্পাছটো ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকক কেনেকুৱা দেখি আৰু এতিয়া এনেকৈ আমি নামি আহিলোঁ তলৰ ফালে আৰু আহি পেলাই ইয়াতে মানে আমি ভাবি আছোঁ এতিয়া মানে ক'ত কি খাব যাওঁ মানে এই গৰমত কিবা খাব যোৱাৰ কথা আলোচনা কৰিছোঁ এইফালে মিন্ময় আছে মই আছোঁ তো এতিয়া যাওঁ খাব আৰু এইফালে আহি গ'লোঁ এখন হোটেলত পুৰা এইফালে পুৰা পৰঠা গোটেইকেইটা অৰ্ডাৰ